নৰ্থ ইষ্টৰ ভিতৰত আমি কেপিটেল ক্লিন উত্তৰ পূবৰ প্ৰথম ৰাজধানী মানে শ্ৰেষ্ঠ ৰাজধানী শ্ৰেষ্ঠ গুৱাহাটী আৰু ODF আৰু গাৰ্বেজ ফ্ৰী চিটি হিচাপে আমি ষ্টাৰ্ট কৰিছোঁ হয় এইটো কেন্দ্ৰীয় চৰকাৰৰ পৰা এইটো প্ৰতি বছৰে যোৱা 9 বছৰৰ পৰা দিছে আজি আমি মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়াৰ উপস্থিতিত এই অনুষ্ঠানটো আৰম্ভণি হৈছে প্ৰথম অৱস্থাত ছুপাৰ যিসকলে পাইছে তেওঁলোকক দিছে তাৰপিছত আমাৰ মন্ত্ৰী মহোদয় মনোহৰ লাল দেৱী আমাক দিছে আৰু সুন্দৰভাৱে হৈছে প্ৰায় 4000তকৈ অধিক ইয়াতে যিবিলাক আমাৰ নগৰ আছিলে তেওঁলোকে ইয়াতে পাৰ্টিচিপেট কৰিছে তাৰপিছত আমি ইমানখিনি পাবলৈ সক্ষম হৈছোঁ ইয়াৰ পূৰ্বে গুৱাহাটীৰ স্থান কিমান আছিল ইয়াৰ পূৰ্বে আমাৰ গুৱাহাটীৰ স্থান 402 আছিল 44লৈকে আহিছোঁ 50 আমাৰ মাননীয় মুখ্যমন্ত্ৰী 100টাৰ ভিতৰত থাকিবলৈ আমাক মানে পৰামৰ্শ দিছিল বা তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিব দিছিল মাননীয় মুখ্যমন্ত্ৰী আমিতো 50টাৰ ভিতৰত থাকিলোঁ সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ